ৰত্ন এনেকে পেলাই থোৱাটো কিন্তু ঠিক হোৱা নাই ডক্টৰ এজন মতাই আনিব লাগে নহ'লে কথাটো দেখিবলৈকে বেয়া হ'ব নহয় কিন্তু এইটো বতৰত ডাক্তৰ আনিবলৈ যাব কোন যাব যোৱা মানুহ আছে নহয় অ ডম্বৰুকাই উঠচোন অ ডম্বৰুকাই উঠচোন নৰাম তই আহিলি যে আই নৰিয়া বেছি হৈছে নেকি নহ'লেনো এই ৰাতিখনটোক জগাবলৈ আহোনে ডাক্তৰক খবৰ দিবলৈ মানুহেই নাই বলচোন মানুহ নাই কেলে মই মাতি আনিলে নহ'ব নেকি কথাও যে কওঁ আৰু যা সোনকালে আহিবি দেই হ'ব যা টিলিঙা এই কাহিলি পোৱাতে বাৰু মই তোকে দেখিব লাগে নে ৰাতি কৰবাত কিনি দিবলৈ গৈছিলি নেকি এ নকবি আৰু বুইছ মনটো একেবাৰে খাৰাপ আমাৰ ৰত্নকান্তহঁতৰ বুঢ়ীজনী ঢুকাল নহয় ৰত্নকান্ত সি অধৰ্মীক এটাৰ নাম নলবি দেই জীয়াই থাকোতে মাকজনী খবৰ এটা নললে এতিয়া চাগে বৰ কানি কাটি দেখুৱাইছে তই হবলা শ্মশানৰ পৰা আহিছ এ কিনো কৰিবি আৰু ৰাতিয়ে গ'লো নহয় ডাক্তৰ আনিবলৈও সিহঁতৰ মানুহ নাই ৰাস্তা পদূলি অৱস্থা নাই বোকা অ' ডাক্তৰ আহিবলৈ নোখোজেই মই আকৌ সেই কণপাই ঘৰৰ ওচৰকণ তেখেতক বোকোচাহে আনিছোঁ পিছে আহিলেনো কি হ'ব ডাক্তৰলৈ বাটেই নেচালে বুঢ়ীয়ে নেচাবতো মানুহজনীয়ে মুক্তি পালে বুইছ আৰু তই তোক বুজাইনো কি হ'ব ডাক্তৰ আনিবলৈ ৰত্নকান্ত নিজেওতো যাব পাৰিলেহেঁতেন এ হ'ব আৰু দে সেইবিলাক ভাবি গুণি লাভ নাই গাটো ধুই পৰি থাকোঁ একদম ভৰিকেইটা টনটো নাইছো উফ ৰাম এইজনী যে কি হৈছে খালি দিনৰ দিনটো পে 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 আমাৰ বৰা দেখোন কি হ'ল হে আজিকালি তোমাক নেদেখাই হলো এ নকবা আৰু চাপৰিলৈ যাওঁগৈ নহয় ৰাতিপুৱাই হেৰি এই গোলাপী কেঁচুৱাটোৰ গাটো ভাল নহয় নিগুটি কান্দিয়েই থাকে খাবলৈও মন নকৰে সেইকাৰণে তোমাৰ ওচৰলৈ আহিলোঁ পানী এটোপা জাৰি দিয়া যদি লৈ যাওঁ গোলাপীৰ কেঁচুৱা চে তাইৰো কম লতি ঘটিখন হ'ল নাই নে কি কোৱাহে এ জানাইতো গিৰিয়েকটোতো ছোৱালীজনী চাবলৈকে নাপালে এতিয়া ওচৰতে আছে তাই দুখ দেখিনো চাই থাকোঁ কেনেকৈহে এতিয়া খেতি খোলাও ময়ে চাওঁ তোমাক চাগে ওপৰজনে আনৰ দুখ কষ্টৰ খবৰ ল'বলৈহে পঠালে পুণ্য আৰ্জিছাহে বৰা জানো পাপ পুণ্য মই বুজি নাপাওঁ সৰুৰে পৰা অকলে আছোঁ গোটেই গাঁওখনকে আপোন বুলি ভাবিছোঁ এ নহ'লেনো থাকা কেনেকৈ হেৰি কিবা দিয়া যদি দিয়া মই যাওঁ বাৰু তুমি অলপ ৰোৱা মই আনি আছোঁ আমাৰ বায়নৰ পানীকণে কিন্তু বৰ কাম কৰে কি ক চাচোন আজি তাই এবাৰো কন্দা নাই আৰু টোপনিও গৈছে এ আৰু নেকি ঐ বায়নৰ আজু ককাকে সপোনত পোৱা মন্ত্ৰ বোলে সেইটো মইতো সেইকাৰণে তেওঁৰ ওচৰলৈ ঢাপলি মেলিলোঁ ৰ ইয়াতে ভাত দুটামান খাই যা ভাত কি হ'ল তইতো চাগে আজি দুপৰীয়াও একো খোৱা নাই এৰাও ইমান ভাগৰ লাগিছিল যে শুয়ে থাকিলোঁ এতিয়া পিছে ভোকো লাগিছে ঐ গাঁওখনত তইহে খবৰ ৰাখাও মোৰ হৈছে ভালৰি বোলাবলৈ নাহিবি গাঁওখনৰ সকলোৰে ঘৰৰ লেঠা মৰাৰ ঠিকাটো যেন তেওঁহে লৈ থৈছে হেৰি নহয় আজি দেখোন মণ্ডলৰ ঘৰৰ মানুহে 4বাৰমান তোৰ খবৰ ল'ব আহিছে মণ্ডলৰ ঘৰ সৰ্বনা আজি তেওঁলোকৰ ঘৰত পাল্লাম আছিল নহয় নাই আৰু বাট চাই থাকি লাভ নহ'ব এই পাপৰ টুকুৰাটো ইয়াতে কোনোবা পেলাই থৈ পলাল সেইটো বাৰু বুজিলোঁ কিন্তু এইটো এতিয়া কি কৰা এনেকৈতো পৰি থাকিব দিব নোৱাৰি হাজাৰ হ'লেও মানুহৰ পোৱালি দিয়াচোন হেৰা হেৰি অনুমল মই কথা এটা ভাবিছোঁ কথা মানে তইতো কাৰোবাক তুলি লোৱা কথা কৈয়ে আছিলি কৈছ কিয় দাইটি এইবোৰ কি ধৰণৰ কথা কৈছ হা
মোৰ নিজৰ ল'ৰা ছোৱালী নাই বুলি মই এতিয়া এই গৰহা গজাটোকে তুলি ল'ম নেকি? কেলে গাঁওখনত আৰু মানুহ আছে নহয়, যাৰ মন যায় নিয়ক। দেখিলাতো কাকনো দুখিবা, নিজৰ কেইটাকে চম্ভালিব নোৱাৰে। তেনেস্থলত খবৰটো পালি হ'বলা। কথাটো গম পায়ে মই ইয়ালৈ আহিছোঁ। তাৰ ইচ্ছা দেখিলা বায়ান, মোক অকলশৰীয়া বুলি জানিয়েই ইয়াক চাগে ইয়ালৈ পঠাইছে। সখীয়তী চৰাই তই আনিলি কি বতৰা, চাদৰৰে আচলতে মৰমৰে সপুৰা, যেন পাৰিলি ঐ দেহতে লাজুকিবনে দৰা, তোৰ তোল পৰা গালতে কি যাদু আছে পূৰ্ণিমা, তোৰ নীলা চকু জুৰিয়ে কি কথা কয় পূৰ্ণিমা। সখীয়তী চৰাই তই আনিলি কি বতৰা, চাদৰৰে আচলতে মৰমৰে সপুৰা, যেন পাৰিলি ঐ দেহতে লাজুকিবনে দৰা, তোৰ তোল পৰা গালতে কি যাদু আছে পূৰ্ণিমা, তোৰ নীলা চকু জুৰিয়ে কি কথা কয় পূৰ্ণিমা। এনেকুৱা ছোৱালী থকাতকৈ নথকাই ভাল। ঘৰত গাভৰু ছোৱালী এজনী থাকোঁতে বাৰু মই মাকজনী এইবোৰ কাম কৰিব লাগেনে? ৰাতিপুৱাই যে বৰশী দুটা লৈ লৰ মাৰিলি, আজি তোৰ ঘৰত কি বৰভোজ পাতিছ নেকি? ভোজ? কিহৰ ভোজ পাতিছ গোলাপী? কেলে তই হ'বলা গমেই পোৱা নাই, এই গোলাপীৰ বাৰীত ৰজাদিনীয়া সোণৰূপৰ কলহ ওলাইছে নহয়, ভোজ পাতিছো, তইও আহিবি। মইতো আহিমেই, মই নহাকেনো তোৰ কোনটো কাম হৈছে হয় নাই? পিছে এটা কথা তইও গমেই পোৱা নাই নেকি, আজি আবেলিলৈ আমাৰ জুনু পাবহি নহয়। জুন? কেলে আজি জানো শনিবাৰ নহয়? যোৱা শনিবাৰটোতো সি নাহিল, আৰু সেইজনীও ৰাতিপুৱাই কেলে লৰ মাৰিছে বুলি ভাবিছ? জোনে যে পুখুৰী মাছ খাই ভাল পায়, তাই সেইটো কথাও নাজানে বুলি ভাবিছ নেকি? গাঁওখন একেবাৰে টুকুনাই হ'ল, নাই যি নাই পুঠি খলিহনা এটাও নাই। আমাৰ আকৌ হাকিমক পুখুৰী মাছহে লাগে। কিয় পুনম, ৰাতিপুৱাই বৰশী পেলাইছ যে? পেলাইছো। কিয় তোৰ কিবা অসুবিধা হৈছে নেকি? আৰু কিহৰ ইয়াতে পুনম সুনমডাল চেলাবলৈ আহিছ? আই বোপাই দিয়া মোৰ যে এটা নাম আছে, তই নাজানা নেকি? জানো, কিন্তু মইতো তোক জানে তেনেদৰে মাতিব নোৱাৰো নহয়। পুনম নামটোত এটা মজাৰ নীতি আছে। বাৰু তোৰ ওপৰততো মই উঠিলেও খং কৰিব নোৱাৰো। তথাপি এজন ল'ৰাই যেতিয়া এজনী ছোৱালীক যেতিয়া তেতিয়া লগ কৰে, কথা পাতে, তেতিয়া
তেতিয়া কি বুলি ভাবিব লাগে হা তোৰ যি মন যায় তাকে ভাবি থাকিব পাৰ কিন্তু মোৰ সেইবোৰ একো দৰকাৰ নাই আৰু আৰু এই তই যে এই যে গাত পৰি পৰি মোৰ লগত কথা পাতিবলৈ আহ নিয়মমতে মই তোক গালি পাৰিব লাগে কিন্তু পৰা নাই কিয় জান তই কিজানি মোক ভাল পাবলৈ আৰম্ভ কৰিছ ভাল পাম আৰু তোক মই এই কাৰণেই গালি পৰা নাই কাৰণ 4বাৰকৈ মেট্ৰিকত ফেইল কৰাৰ পাছত তোৰ মগজটো বৰ বেয়াকৈ লৰিছে আৰু মগজুৰ গণ্ডগোল থকা মানুহৰ কথা ধৰিব নালাগে এতিয়া বুজিলি নহয় যা ঠিক আছে আৰু তইও এটা কথা মনত ৰাখিবি পুৰম এই মনোজ কাকতীয়া জীৱনত ছোৱালীৰ না শুনা নাই আৰু নুশুনেও আৰু এদিন তইও হা কৰিবই লাগিব কৰিবই লাগিব ছাগলী কৰোবাৰ নিজকে যে কি বুলি ভাবে নহয় ই কাঠৰ কৰোবাৰ তোৰ আগতনো কি লুকুৱাম হওঁতে অকণমান অসুবিধা নোহোৱা নহয় তাতে টাউনত পঢ়াৰ কথা ইফালে কলেজৰ পঢ়া বহুত কিবা কিবি লাগে এৰা তইও ভাল জঞ্জালখন চপাই ললি দে জঞ্জাল তই এইবোৰ কি কৈছ নবীন ঠিকেইতো কৈছো নিজেতো ঘৰ সংসাৰ নাপাতিলিয়েই এতিয়া বাটত পৰি থকা ল'ৰা এটাৰ কাৰণে মনে মনে থাকো আজি সি অহা কথা আছে ক'ৰবাত এইবোৰ কথা শুনিলে এটা কথা কি জান তাক মানুহ কৰিবলৈ অলপ খৰচ হৈছে হয় কিন্তু সি মোৰ অন্তৰখন ভৰপূৰ কৰি থৈছে তাৰ মুখৰ পিতাই মাতষাৰ শুনিবলৈ মই যিকোনো কাম কৰিব পাৰোঁ হ'ব দে তোক আৰু মই নতুনকৈ বুজিব লাগিবনে কাইলৈ আহি টকা 500 মান লৈ যাবিহি এতিয়া গ'লে ৰাতিহে গৈ পাবা আকৌ কাইলৈ দুপৰীয়া আহিবলৈ হ'বই তাতকৈ নেক্সট উইকত যাবা ঈদৰ বন্ধও আছে অন্ততঃ 2-3 দিন ঘৰতে থাকি আহিব পাৰিবা যোৱা সপ্তাহতো যোৱা নহলতো আজি নগলে দেউতাই চিন্তা কৰিব ওহো কিয় চিন্তা কৰিব তুমি ফোন এটা সৰি তোমালোকৰ ঘৰটো চাগে ফোন আমাৰ ঘৰটো তুমি দেখা নাইতো দেখিলে হয়তো তোমাৰ নিজৰ ওপৰতে খং উঠিলেহেঁতেন হ'ব দিয়া তুমি এতিয়া মোৰ আৰু খঙৰ কথা চিন্তা কৰিব নালাগে নহয় ৰিনি মই ধেমালি কৰা নাই মোৰ দেউতা যে এজন সাধাৰণ মানুহ সেই কথাটো তুমি জানাই কিন্তু তেওঁ যে কিমান দুখীয়া সেই কথাটো তুমি কল্পনাও কৰিব নোৱাৰা সেইটো কথা মই কল্পনা কৰিব নিবিচাৰো কাৰণ মই এটা কথাই জানো যে তোমাক বাদ দি মই জীয়াই থকাৰ কথা ভাবিবই নোৱাৰো ৰিনি হ'ল আৰু দে এতিয়া আৰু এনেকৈ বহি থাকিব নালাগে তাৰ কিবা কাম ওলাল চাগে সিটো তাত পঢ়িবলৈহে গৈছে পঢ়াৰ বাহিৰেনো তাৰ তাত কি কাম ওলাব পাৰে আৰু কাইলৈতো দেওবাৰ কলেজো বন্ধ আচলতে তাৰ গাত টাউনীয়া হাৱা লাগিছে গাঁৱলৈ আহিবলৈ ভালেই নাপায় শনিবাৰ আকৌ নাহিব নেকি আহিব মই সেইটোও নাজানো বুলি ভাবিছ নেকি কিন্তু আজি সি কিয় নাহিব মই ৰ'দত বহি বহি মাছ ধৰি আনিলো আৰু সি হ'ব এতিয়া ভাত খাহি নাখাওঁ মই ভাত চাত সৰ্বনাশ একেবাৰে ফোচকে উঠিল যে এইবোৰ মোক নুসুধিবি বুইছ এটা আকৌ আহিম বুলি কৈ নহাকৈ থাকিব আৰু ইজনীয়ে আকৌ ভাত পানী এৰি ঘৰখনত অশান্তি কৰি চুপ তাইৰ কথা তেনেকে নকবি দেই ইছ এই সৰু ছোৱালীজনীহে তাইক বৰ অশান্তিটো কৰিলে হ'ব দে সৰু ছোৱালী বুলি তাইক মূৰৰ ওপৰত তুলি থাক মুখখন একেবাৰে লাওপাত কচুপাতহেন হৈছে কথা এষাৰ ক'ব নোৱাৰি কিয় কিন্তু কথা ক'বলৈ জানিবওতো লাগিব কিয় খং উঠিছে নহয় খং উঠায়ে কথা ৰাতিপুৱাৰ পৰা অতবোৰ আয়োজন কৰি প্ৰয়োজন নহ'লেতো খং উঠিবই কলেজত তইহে পঢ়িছ নেকি দেওবাৰে তোৰ বন্ধ থাকে কাৰণে শনিবাৰে তই আহিবি বুলি আমি আশা কৰি থাকো ঠিক আছে কেতিয়াবা আহিব নোৱাৰিব পাৰ
সেই বুলি নহা খবৰটো মুৰামুৰিকৈ দিবলৈ ৰৈ থাক কিয়? এতিয়া ৰমেন টাউনলৈ গৈছিল বুলিহে, তাক লগ পাইছিল বুলিহে, নহ'লেতো মোৰো ভাত পানী এৰিব লগা অৱস্থা হ'লহেঁতেন। ৰমেন দাইটো কথাটো কেতিয়া ক'লে? এই মাত্ৰ ৰমেনে জোনক লগ পাই আহিছে। সি বোলে ঘৰলৈ আহিবলৈ নাপায়, মনটো মাৰি পেলাইছে। মন বেয়া কৰিবলৈনো কিটো আছে বাৰু? ঘৰলৈ আহিয়ে থাকিব লাগে যদি তালৈ পঢ়িবলৈনো কিয় গৈছিলে? এইবাৰ আহক বাপেকে, ঠিকছে বকনি এটা দিম তাক। দিবিতো, ময়ো দিম। তই আকৌ তাৰ কাৰণে মন বেয়া কৰিছ। হেৰি অপূৰ্ণিমাই, এদিন ঘৰলৈ আহিবলৈ নাপালে আমাৰ জোনৰ মনটো বেয়া হৈ যায় কিয়, হয়নে? কিয় মানে? মই কেনেকে জানো? সখীয়তী চৰাই তই আনিলি কি বতৰা, চাদৰৰে আচলতে মৰমৰে সফুৰা। জোন? হেৰম বদা। কিয় আজি ঘৰলৈ নগলি যে? নাই, ক্লাছ ছুটি হওঁতে 3 বাজিলতো। মিছাতে মিছা মাতিছ কিয়? আচলতে তোক ভাৰ্গৱ বৰুৱাৰ ছোৱালীজনী কি নাম আছিল? নাম ৰিণী। ৰিণীয়ে যাবলৈ নিদিলে, কাৰণ কাইলৈ তাইৰ লগৰ কাৰোবাৰ বাৰ্থডে পাৰ্টিলৈ যাবলৈ এটা লগ লাগে। আৰু বৰ্তমান কলেজত যিকোনো ছোৱালীৰ বাবে জয়ন্ত বৰাতকৈ আৰু ভাল লগ কোন হ'ব পাৰে? নে কি ক তই? নহয় মানে হেৰম বদা। বাছ ইমান নাৰ্ভাছ কৰিব নালাগে। মই এটা ক্লাছত 2 বছৰকৈ সময় পাৰ কৰিছোঁ। তোতকৈ মোৰ এক্সপিৰিয়েঞ্চ বেছি। কিন্তু ব্ৰাদাৰ, নতুনকৈ পোৱা কিছুমান হোৱাত ভাল লাগিলেও পাছলৈ কিন্তু অপকাৰো কৰে। সাৱধান হবি। কিন্তু তুমি আজি এইবোৰ কথা কেলে ক'লো? কাৰণ মই ভাবোঁ মই তোক জানো, আৰু সেইকাৰণেই মই তোৰ লগত মেছৰ ৰুম শ্বেয়াৰ কৰিছোঁ। কিন্তু তই যেন নিজৰ ৰং সলনি কৰিব খুজিছ। নাই, তুমি এইবোৰ কি কৈছা? ঠিক আছে, মই ভবা কথাবোৰ সঁচা নহ'লে মই ভাল পাম। তোৰ ঘৰটো চাগে তই আজি যাবি বুলি বৰ আশা কৰি আছিল। কি হ'ল? ইমানকৈ চিঞৰিবলৈ কিহে পাইছে? হয়, নিচিঞৰিলেতো কেনেকে লগ পালোহেঁতেন? আৰু বৰকৈ বেঙা মেলি যে পাছলে কোপটো লৈছ, এই সোপা কালে বনালো? এইবোৰ কি আছে ইয়াত? নাৰিকলৰ লাৰু। বহুদিন খাবলৈ পোৱা নাই বুলি কৈছিলি দেখোন। সেয়াতো মই এনেই কৈছিলো। তই হবলা খুৰী হতুৱাই। খুৰী মানে বৌটিৰ কথা কৈছ? তোলৈ লাৰু বনাবলৈ বৌটিৰ গৰজ পৰিছে। বৰমুদৈ বৰমাৰ ঘৰৰ পৰা নাৰিকল আনি ৰাতি খাৰে থাকি ইমান কষ্ট কৰি লাৰু কেইটা বনালো, আৰু তই? মোৰ বাহিৰে তোৰ কথা কোনেও ইমানকৈ নাভাবে, বুজিছ? মই কিবা নাজানোনে? কিন্তু তইও এটা কথা জাননে নাই? কি কথা? কনা মানে তোৰ দৰে ময়োতো। কি হ'ল? ক থাকক দে, মোৰ দেৰি হৈছে, পাছত কম। আহোঁ। ওই দেখাতে মোর সিনাকি ও লাগিছে তোমার, কোতে দেখিছিলো ও মনতে মোর নাই, ভন্তি বুলি মাতিলে ও বেয়া না পাবা, ও আজি তোমাক বাটতে পাই। ও ভন্টি প্রেম মানে নো কি তুমি জানিছা, ও ভন্টি ভাল পোৱানো কি তুমি বুজিছা, যৌৱনত ভৰি দিয়া
হৈছে চালুকীয়া জীৱনৰ বাটতে পিছলি পৰিবা অ ভন্টি ভন্টি ঐ চিন কাঠৰ নলগা বাথুৰা ভন্টি মৰহিলে ফুলৰ কোনো আদৰ নাই ও ভন্টি যৌৱন গলে দেহাৰ কোনো খাদৰ নাই যৌৱন দুদিনীয়া নহয় চিৰদিনীয়া পুৱালে থলে বুন্দাই খাই কথাটো জানিবা ও ভন্টি ঐ সময়ৰ খৰ সময়ত মাৰিবা মোৰ ভন্টি ঐ ৰাতিপুৱা ওলালি যে ফুৰিবলৈ যাওঁ নেকি কিনো কবি আমাৰ ভোগেশ্বৰে ৰাস্তাত ঠিকা কাম এটা পাইছে নহয় তাতে সোমাইছো লেবৰ কাম 3 কোটি 10 টকাকৈ দিয়ে ঐ টকাকেইটা পাই বৰ কামত আহিছে দেই বুজিছ বল আহ জুনৰ খবৰ পাইছ নহয় ক'ৰ পৰা পাবি যোৱা 2টা শনিবাৰে সি ঘৰলৈকে অহা নাই মোৰ চিন্তাহে হৈছে নাই চিন্তা কৰিবলৈ আৰু কিটো আছে মই 2 এদিনতে টাউনলৈ যাম তাৰো এটা খবৰ লৈ আহিম দে জানো পাই নিজে গ'লেও তাৰ ওচৰলৈ 100-150 মান টকা লাগে আৰু কাম ক্ষতি কৰিলেও 70 টকা এটা যায় ভালখন হৈছে আৰু তোৰ কষ্ট হৈছে নহয় কষ্ট হৈছে আৰু পিছে আৰু এটা বছৰহে পঢ়া শেষ হ'লে সি জানো ভাল চাকৰি এটা নাপাব চাকৰি কি হলো তই দেখোন কিবা ভবাতহে লাগিলি নাই তই ঠিকেই কৈছ যোনে কাম এটা পালে তোৰো চিন্তাৰ উৰ পৰিব বল হেল্ল' কাক বিচাৰিছে ভাৰ্গৱ বৰুৱাক ৰ'ব আপুনি বৰ লাকি কিয় মানে বহক নাম লওঁতে লগ পালে যে দাদা হেল্ল' শইকীয়া কওক বেংকক কেনেকুৱা লাগিল মোৰ কাৰণে মইনো আৰু কিটো কৰিলোঁ প্লেনৰ টিকেট হোটেলৰ খৰচ এইটো বাৰু মিছেছ শইকীয়া হেপিটো বাৰু জন কেতিয়া কৰিব নাই 1 তাৰিখ কিয় আজি বুধবাৰটো আপুনি শুক্ৰবাৰে জইন কৰক মোৰ 4খনমান বিল পৰি আছে আপোনাৰ চাইন লাগে ঠিক আছে নিজৰ টকা খৰচ কৰি ফুৰাই চকাই আনিছোঁ
এতিয়া চাওক 2-3 বছৰ কেনেকৈ মই তেওঁক উঠা বহা কৰাওঁ ঠিক বলি দিয়াৰ আগতে পথা ছাগলীকো চাউল খুওৱা হয় তহঁতেও কিন্তু পাৰ দেই ভাস্কৰ ৰিণী ঘৰত নাই নেকি ৰিণী আৰু এখেমত ঘৰত থাকিব য়েছ পাপা তাৰ মানে ক্লাছ নাথাকিলে মই ঘৰত সোমাই বহি থাকিম নেকি কাৰ লগত আছো মোৰ খুব ভাল বন্ধু এজনৰ লগত ঠিক আছে চিনাকি কৰাই দিম পাছত ওহো এতিয়া আৰু বৰ নকৰিবা প্লিজ বাই তুমি তোমাৰ দেউতাৰ লগত এনেকৈ কথা পাতা পাতো কিয় নাই ঠিক আছে মোৰ কাৰণে কথাটো অলপ আচুৱা হৈছেতো তুমি আচৰিত হৈছা কিন্তু মোৰ পাপাই মোক কিমান মৰম কৰে হেয়া নেদেখিলে তুমি বিশ্বাসে নকৰিবা মই খুব সৰু থাকোঁতে মোৰ মাৰ মৃত্যু হৈছিলতো হয়তো সেইবাবে মিষ্টাৰ ভৰালী মোৰ ছোৱালীক মই নিশ্চয় প্ৰয়োজনতকৈ বেছি মৰম কৰোঁ কিন্তু কেইটামান কথাৰ ডিচিশ্যন ল'বলৈ মই তাক কেতিয়াও নিদিওঁ আপোনাৰ ভাইটি ষ্টেটছৰ পৰা ঘূৰি আহক লগে লগে মোৰ ছোৱালী আপোনাৰ ঘৰৰ বোৱাৰী হৈ যাব অৱশ্যে যদিহে ৰিণীয়ে এইটো কথাত আপত্তি নকৰে নো ৱে মোক জোৰ কৰিবলৈ কোনেও সাহসে নকৰে কিন্তু তুমি এইবোৰ কথা কিয় ভাবিছা ভাবিছোঁ মানে ভাবিবলৈ বাধ্য হৈছোঁ মই ইয়াত পঢ়িবলৈ আহিলোঁ তোমাক লগ পালোঁ হাঁহি ধেমালি ফূৰ্তি কৰিলোঁ সিমানখিনিলৈকে চব ঠিকেই আছিল কিন্তু কিছুদিনৰ পাছত আমাৰ পঢ়া শেষ হ'ব তোমাৰ কথা নাজানো কিন্তু মই পুনৰে কনিষ্ঠতাৰ গহ্বৰত সোমাবগৈ লাগিব আচৰিত ৰিণী আচৰিত নহম তুমি কিয় পাহৰি যোৱা যে এতিয়া তোমাৰ আৰু মোৰ দুটা ভৱিষ্যত নাই আৰু মই থাকোঁতে এইবোৰ কথাৰে ৰিণী মই জানো তোমাৰ আৰু মোৰ সম্বন্ধ কেৱল বন্ধুৰ দৰে হৈ থকা নাই কিন্তু মই মোৰ কেৰিয়াৰৰ কথাটো ভাবিবই লাগিব কি হ'ল নাই তোমাক আৰু মই একো কথা বুজাবলৈ নাযাওঁ এদিনটো আচল কথাটো বুজিবাই আচৰিত নহমনে তই জানো আমাৰ ৰত্নকান্তৰ ল'ৰা নহয় পূৰ্ণিমাৰ বাপেক ঢুকোৱাৰ পাছত বাপেৰে আমাৰ কম লতি ঘটিখন কৰিলেনে সেইবোৰ পুৰণি কথা পাহৰি যাচোন এই তোৰ কথা ভাবিলেতো মোৰ দুখেই লাগে দুখ লাগে তাকো মোৰ কথা ভাবি নালাগিব আৰে তহঁত কেনেকৈ চলিছ মই আৰু নাজানোনে তাতে এতিয়াতো চাগে তোৰ চকুত টোপনি নোহোৱা হৈছে হেৰ মনোজ তই কিবা নিচা কৰি অহা নাইতো এইবোৰ কি বাৰে বিং কৰাৰ কথা ক'বলৈ আহিছ মানে দিনৰ দিনটো টাকুৰি ঘূৰা দি ঘূৰি কাম কৰোঁ ৰ'বলৈকে সময় নাপাওঁ ৰাতি বিচনাত পৰাৰ লগে লগে নাকে মাতিবলৈ আৰম্ভ কৰে আৰু ই আকৌ কৈছে মোৰ টোপনি নোহোৱা হৈছে নহয় তই মোৰ কথাৰ মিনিংটো বুজাই নাই টোপনি মানে মই পূৰ্ণিমাৰ কথাহে কৈছো পূৰ্ণিমাৰ কথা তাইৰ বিয়াৰ কথা আকৌ পাতিবৰ হ'লেই নহয় এৰা পাতিবৰটো হ'লেই কিন্তু আমাৰনো আৰু কিটো বিয়া পতা নমু নমু কৰি ছোৱালীজনী কোনো ৰকমে উলিয়াই দিব পাৰিলেই হ'ল সেইবোৰ তই মোৰ ওপৰত এৰি দেচোন চব এৰেঞ্জমেণ্ট মই কৰি দিম নহয় কি কৰি দিবি বুজি নাপালিতো হ'ব মুঠতে মাহী এতিয়াৰ পৰা তহঁতৰ দায়িত্ব মই ললো তোৰ আৰু চিন্তা কৰাৰ কোনো দৰকাৰ নাই পুনম মইনো বাৰে বাৰে তোকেই লগ পাব লাগে নে পিছে অকলে অকলেনো ক'ত ঘূৰি ফুৰিছ তোকনো কেলে মই অকলে অকলে ফুৰিলেও তোকটো লগ ধৰি ফুৰা নাই কৈল আৰুনো কিমান দিন আছে কিমান দিন মানে তই কৰবালে যাবিগৈ নেকি যা 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 আৰু ইয়ালৈ নাহিবি দেই মই আৰু কলৈ যাম তাতে আজি তহঁতৰ ঘৰৰ পৰা আহিছো হে আমাৰ ঘৰলৈ তই আকৌ কিয় গৈছিলি কৈছিলো আৰু আৰে তোৰ গাতটো কথাই নালাগে গতিকে মাহীকে কৈ আহিলো মোৰ বিয়াৰ কথা বাহ তোৰ বিয়া নেকি দেহি তই কবই নোৱাৰা হবলা মোৰ বিয়া তোৰ লগত ঠিক হৈছে নহয়
লাই হালে জালে ৰবা খুতা হেলেকা কি হওঁতে সি তোৰ বিয়াৰ কথা উলিয়াইছিল কিন্তু সিয়ে যে তোক বিয়া কৰাব খুজিছে মইনো কেনেকে জানিম তইনো তাক ঘৰত সোমাবলৈ দিছিলি কেলে আৰু মোৰ বিয়াৰ কথা পাতিবলৈ তেওঁ মানুহ নাপালে কি হৈছে হয়নে তহঁতৰ মাজে একেবাৰে আলিবাট পাইছেগৈ আজি সেই মনোজ আহিছিল মনোজ সেই ৰত্নাকৰৰ ল'ৰাটো সেই ফটোৱাটো তাৰ হাত দেখিছ মোক বিয়া কৰাই হয়নে ৰ মই দেখুৱাইছো মজা বৰ গৰম হৈ আহিছে যে কথাটোনো কি হৈছে আগতে কচোন কলোৱে দেখোন তোমাৰ গুণধৰ পুতেৰক বুজোৱা এনেকৈ এৰাল চিঙা ডমৰাৰ দৰে লোকৰ জেওৰা জপনা ভাঙি ফুৰিলে কেতিয়াবা পিঠি চিয়াচি হ'ব কৈ দিলো একা ৰ বৰ ডাঙৰ কথা কৈ দিলি যে শুন মোৰ ল'ৰাই যদি গোলাপীৰ জীয়েকক বিয়া কৰাব খুজিছে সেয়াইতো তাইৰ বাবে পৰম ভাগ্যৰ কথা বাদ দিয়াহে তোমাৰ ভাগ্য আৰু তাই বিয়াৰ বাবে তোমালোকে ভাবিব নালাগে নহয় তাইৰ বাবে ল'ৰা আমি ঠিকেই কৰি থৈছো হয়নে পিছে ল'ৰাৰ ঘৰ দুৱাৰ আছেনে নাই মাটি বাৰী একা নহ'লে আকৌ ছোৱালীজনীক তোৰ দৰে কোনোবাই হাজিৰা কৰি খোৱালেহে হ'ব ৰত্নকান্ত অতি দৰ্পে হতলংকা ধন সম্পত্তি অহংকাৰ ভগৱানে কিন্তু সহ্য নকৰে মই তোমাক কৈ থৈয়ে যাওঁ পূৰ্ণিমাক মই মোৰ ল'ৰা জোনলৈকে আনিম তাই এই দম বড়ো বৰাৰ বোৱাৰী হ'ব গতিকে পুতেৰক কবা কথাটো যাতে মনত ৰাখে আহক হে সোমাই আহক হে ড্ৰয়িং ৰুম বেডৰুম বুলিবলৈ আমাৰ এটাই কথা সোমাই আহক কওক এই ৰ'ব আপোনাক আমাৰ সেই বুঢ়া শৰ্মাই পঠোৱা নাইতো বুঢ়া শৰ্মা মানে এই চৰাই বাহটোৰ মালিক নাই মই তেখেতক চিনিয়ে নাপাওঁ হয় নেকি বক কিন্তু ময়োতো আপোনাক চিনি পোৱা নাই আপুনি বাৰু কেনেবাকে মোৰ কোনোবা দূৰ সম্পৰ্কীয় নহয়তো নাই মই জোনক বিচাৰিহে আহিছো সি ইয়াতে আন এজনৰ লগতহে থাকে তেওঁলোক নাই নেকি তেওঁ নাই কিন্তু লোকজন আছো ময়ো জোনৰ লগতে পঢ়ো মানে ৰৈ আহোঁতে অলপ পলম হৈছে কিন্তু জোনটো নাই এতিয়া নাই কিবা জৰুৰী কামত ওলাই গৈছে জৰুৰী কাম কল্পনা তোমাৰ মোৰে ৰাহি জোৰা মিলিব কল্পনা মোলৈ চোৱা নালাগে লাজ কৰিব কিমান আৰু মনে মনে থাকিবা কেতিয়াকৈ বুকুৰ মৰম যাচিবা লাজৰে উৰণি গুচোৱা মোৰ জানৈ লাজৰে উৰণি গুচোৱা এই বাহানা তোমাৰ মোৰে বহু কথা ওলাব এই বাহানা সকলোৱে জানা মোকে জোকাব Okay.
কল্পনা মৰম পালে মৰম দিব লাগিব এই কল্পনাতেহে সপোন দি থব পাৰিব মোৰে সপোন তোমাৰ বুলি ভাবিবা দি থৈ মোৰ জীৱনলৈ আহিবা মৰমেও পচাবহিয়া মোৰ জানৈ মৰমেও পচাবহিয়া এই বহনা সঁচা মৰম পাৰি জানো এৰিব এই বহনা বিচাৰো মই তোমাৰে হৈ থাকিব এই বহনা সঁচা মৰম পাৰি জানো এৰিব এই বহনা বিচাৰো মই তোমাৰে হৈ থাকিব বিচাৰিছো আশাৰে ঘৰ সাজিব তোমাৰ মোৰ মনে তাতে জিৰাব আৰু নতুন সপোন দেখিব মোৰ জানৈ আৰু নতুন সপোন দেখিব মোৰ জানৈ আৰু নতুন সপোন দেখিব তুমি অলপমান বহা মই আহি আছো ঠিক আছে তুমি ৰিণীৰ লগত আহিছা হয় একেলগে পঢ়া হয় তোমালোক বন্ধু কি অ নহয় নেকি তেন্তে কি ৰিণীক ভাল পোৱা নহয় মানে ৰিণীয়ে তোমাক ভাল পায় আপুনি মানে আপুনি এনেকৈ কিয় কথা কৈছো কাৰণ মই তোমাক জানো তুমি জোন নহয় জানো ৰিণীৰ মুখত তোমাৰ কথা শুনিয়ে আছো বহা আজি তুমি প্ৰথম ৰিণীৰ ঘৰলৈ আহিছা এতিয়া বাৰু তুমি কি ভাবিছা এইখন ঘৰৰ মানুহে তোমাক জোৱাই হিচাপে মানি ল'বনে আংকল আহা তই নথকাৰ কাৰণে ময়ে অলপ কোম্পানী দিলো জোন বহা এখেত মোৰ খুৰা তেওঁৰ কথা বতৰাবোৰ তেনেকুৱাই অলপ বেছি বেছিকে কয় ক'ব পাৰে কিন্তু কথাবোৰ মিছা নহয় যিকোনো মানুহে ক'ব মই এখন ঘৰত জোৱাই হ'বলৈ আশা কৰাটো মূৰ্খামিৰ বাহিৰে একো নহয় কিয় মূৰ্খামি কিয় হ'ব তোমাৰ যদি কিবা সম্বন্ধ আছে সেয়া মোৰ লগত মিছাতে এই ঘৰখনক এইবোৰ কথাৰ মাজত কিয় টানিছা হেল্ল' পাপা তুমি এতিয়া নাহা নেকি মই কাৰোবাক লৈ আহিছিলো তোমাৰ লগত চিনাকি কৰিবলৈ ঠিক আছে সৰি জুন পাপা কিবা এটা দৰকাৰী কামত ব্যস্ত হৈ আছে ঠিক আছে মইতো আকৌ আহিমেই কিন্তু ৰিণী তোমাৰ খুৰাই হয়তো ঠিকেই কৈছে মনে মনে থাকা সেইবোৰ কথা খুৰাইহে কৈছে আগতে মোৰ পাপাক লগ পাই লোৱাচোন তেতিয়াহ'লে ঠিক আছে ভৰালী মই আজিয়ে ৰিণীৰ লগত কথা পাতিম আপোনাৰ ভাইটি আহিলে যাতে আমি বিয়াৰ দিনটো ঠিক কৰিব পাৰোঁ তেনেহ'লে আহোঁ গুড নাইট নাই নাই
এইবাৰ আৰু মই তোৰ কোনো কথাই নুশুনো ঈদৰ বন্ধৰ সৈতে 4 দিন বন্ধ পাইছ ঘৰৰ পৰা আগৈ কিন্তু হেৰাম্বদা বন্ধৰ ভিতৰতে ৰিনিয়ে যে মোক দেউতাকৰ লগত চিনাকি কৰি দিয়া কথা চিনাকি কৰি দিব কিন্তু তই কি বুলি নিজৰ চিনাকি দিবি আৰু দেউতাৰে কি কৰে বুলি কবি কিন্তু তেখেতেতো মুখে লগ কৰিব আৰু দেউতাৰ কথা ওলালেতো মই সঁচা কথাই ক'ব লাগিব ৰাইট সঁচা কথা কোৱাই ভাল কাৰণ যি হ'বলগীয়া আছে সোনকালে হৈ যোৱাটো ভাল কিন্তু এই সকলোবোৰ হ'ব তই ঘৰৰ পৰা ঘূৰি অহাৰ পাছত কিন্তু ৰিনিয়ে যে হ'ব ৰিনিৰ কাৰণে এতিয়াৰ পৰা ঘৰখন এৰিব খুজিছ নেকি ঘৰৰ পৰা আগৈ তাত থকা মানুহবোৰো জানো তোৰ আপোন নহয় কিয় আপত্তি কৰিব ভৰালীৰ ঘৰখনটো তাইৰ কাৰণে অচিনাকি নহয় আৰু ভৰালীৰ ভাইকে কি কাম কৰে সেয়াও তাই জানে তেনেস্থলত আপত্তি কৰাৰ কাৰণ কি থাকিব পাৰে থাকিব পাৰে নহয় কাৰণ এটা আছে কাৰণ তাৰ মানে ৰিনিয়ে আন কাৰোবাক একো আচৰিত কথা নহয় তাৰ পৰি ল'ৰাটো ভাল কাৰ ল'ৰা সেইটো মই নাজানো হয়তো ৰিনিয়েও কথাটোত বৰ বেছি গুৰুত্ব দিয়া নাই নিদিলে কেনেকৈ হ'ব মইতো যাই তাইৰ লগত মোৰ ছোৱালী বিয়া দিব নোৱাৰো সেইবোৰ কথাত মই মাত নামাতো কিন্তু তোৰ আৰু ভৰালীৰ পৰিকল্পনা যে খুব সহজে সফল নহয় সেইটো কথা মই তোক আগতীয়াকৈ জনাই ৰিনিলৈ ফোন এটা কৰোঁ নেকি কোনো দৰকাৰ নাই যদি তোক ভাল পায় এইটো খবৰো নিজেই জানিব পাৰিব যা বাছ যাবৰ হৈছে কিন্তু ঐ সহজতে পোৱা বস্তুক মানুহে গুৰুত্বই দিব নোখোজে অলপ নিজৰ আত্মসন্মানৰ কথা ভাবিবিচোন যা আজি বৰশী বাবলে নগলি যে বৰশী কেলে আজি শনিবাৰ নহয় শনিবাৰ হ'ল যদি হ'ল মই কি কৰিব লাগে কোনোবা আহে যদি আহিব আমাৰ ইমান যা যোগাৰ কৰিবলৈ দৰকাৰটো কি কিন্তু তোৰ ইমান খং উঠিছে কাৰ ওপৰত এনে এনে কথাবোৰ কৈ নাথাকিবি দেই যাই তাইৰ ওপৰত খং উঠিবলৈ মই বলিয়া হোৱা নাই নহয় জানো জানো আই যাক আপোন বুলি ভাব তাৰ ওপৰতেতো খংটো বেছিকে উঠে আজি কামলৈও নগলো ডিঙটো বৰ সুৰসুৰাই আছে বুকুত ঠাণ্ডা লাগিছে নেকি আৰু এই কাহটো হ'ব হ'ব দে আৰু কথা ক'ব নালাগে মই আহোঁ হেৰি নহয় ইয়াৰ কিবা খবৰ বাতৰি পাই আছোনে ৰমেন মাজতে গৈছিল তাক লগহে নাপালে নিয়মমতে আজি সি অহা কথা আছে আৰু যদি নাহে মই তাক টাউনত বিচাৰি ওলামগৈ কোন যায়ও টাউনলৈ হে ভগৱান মই ভাবি থকা কথাটো আজিহে ফলিয়াব লাগেনে জোন মই তোৰ কথা এতিয়া কৈহে আছিলো মোৰ কথা সঁচা নেকি দাইটি সঁচা মিছা আৰু কি বাপেৰে জানো তোৰ বাহিৰে অইন কথা পাতিব পাৰে মই আহোঁ যাওঁনে পুতেৰ আহিল যেতিয়া এতিয়া কথা পাত আহোঁ এইবোৰ কি হৈছে তোক বৰকৈ কহা শুনিছো যে হেৰ মই আৰু কেতিয়াও কাঢ়িবও নোৱাৰিম নে পিছে তই এনেকৈ চোতালতে থিয় হৈ থাকিবিনে ভিতৰলৈ আহ পিতাই মই ঘৰলৈহে আহিছো তই দেখোন মোক আলহীৰ দৰে ব্যৱহাৰ কৰিছ নহয় তই টাউনত আছ কলেজত পঢ়িছ দুদিন পিছত তই অফিচত কাম কৰিবি তোক আৰু মই আগৰ দৰে কথা ক'ব পাৰোঁনে আগৰ দৰে তাৰমানে মোৰ লগত কথা নাপাত ঠিক আছে তেন্তে মই এতিয়াই যামগৈ আৰু পিতাই মই তোৰ ল'ৰা এই কথাটো তই পাহৰি যাও কিয় সি লোকৰ দুখ ধৰে 2 মাহ মানৰ মূৰত আহি ঘৰ ওলাইছেহি আৰু এনেই কথা নকবি দেই 2 সপ্তাহে আহিব পৰা নাই ইপিনে পৰীক্ষাও পালেহি
এতিয়া পঢ়া শুনা বাদ দি তোৰ মুখখন চাই চাই বহি থাকিবহি লাগে নেকি চহৰত যদি কোনোবা আছে তেওঁৰে মুখখন চাই চাই বহি থাকই না আমি তোক ধৰি নাৰাখো নহয় ধৰি মোক ৰাখিব নোৱাৰিবি বুজিছ জোন তই ভয় খালি নেকি এইবোৰ সিটো শুনাবলৈহে কৈছে ধৰি ৰাখিব নোৱাৰো চহৰত যেন তালে কোনোবাই বাটহে চাই আছে Hey 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 ya hey 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 ya hey 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 আকাশৰ জোনে মুখ দেখি জানা নে তুমি জান মোৰ নহয় নে পশ্চিমৰ বেলিয়াও দেখি জানা নে তুমি জান মোৰ নহয় নে সপোনতো আহি মোকে জোকাই এটি কথাই সোধে বাৰে বাৰে তুমি জান মোৰ নহয় নে ফুলনিৰ ফুলে মোক ক'লে কি জানানে তুমি শুন মোৰ হবানে পুৱতিৰ পক্ষীও ক'লে কি জানানে তুমি শুন মোৰ হবানে ফুলনিৰ ফুলে মোক ক'লে কি জানানে তুমি শুন মোৰ হবানে পুৱতিৰ পক্ষীও ক'লে কি জানানে তুমি শুন মোৰ হবানে বুকুৰ কলি যাতে ধোঁৱা সজাই মৰম হনা তোমাৰ চকুৰ ভাষাই এটি কথাই ক'লে কানে কানে তুমি শুন মোৰ হবানে তুমি শুন মোৰ হবানে Hey 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 ya hey 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 ya hey 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 আগুনৰ ধানে মুখ দেখি জানানে তুমি জান মোৰ নহয় নে শাওনৰ বানে উখ দেখি জানানে তুমি জান মোৰ নহয় নে মনৰ পদূলিৰে ওলাই সোমাই মৰমৰে বহু সপোন বোলাই আজি ৰলা দেখো দূৰে দূৰে তুমি জান মোৰ নহয় নে ওই ভয়া মোর জানে মোক ক'লে কি জানানে তুমি শুন মোৰ হবানে পাহাৰৰ
কিয় পুঠি কাবৈ গৰুৰ নিচিনা পুখুৰী মাছ দুটামান যোগাৰ কৰি থব নোৱাৰিলি তই কচোন দাইটি ইয়াৰ কথাবোৰ শুনি শুনি মোৰ গাৰ্টেজ কিন্তু মূৰৰ ওপৰ পাইছে হে ৰ তই ভাল পাও বুলি শনিবাৰে ৰাতিপুৱাই পুখুৰীত বৰশী পেলাই যোৱা 2 সপ্তাহ তই নাহিলিতো সেইকাৰণে চাগে হাঁহিবলৈ আহিছে এতিয়া সুদাই নিকাই খা আবেলিলে চাওঁ কিবা পাওঁ নেকি বৰশী বাবিতো ঠিক আছে আজি তোৰ লগত ময়ো যাম দে জুনক মাতি দিয়কচোন মাতিবতো পাৰিম কিন্তু অলপ সময় লাগিব কিয় 65 কিলোমিটাৰ যাব লাগিবতো মানে জুন আজি ঘৰলৈ গৈছে ঘৰলৈ কিন্তু সিটো আপোনাক নোকোৱাকে যাবই খোজা নাছিলে কিন্তু ময়ে ক'লো কিয়নো খবৰটো দিব লাগে দৰকাৰ হ'লে তোক বিচাৰি আহিবই আৰু তেতিয়াতো সব গম পাবই দেখিলেতো মোৰ কথা কেনেকৈ মিলি গ'ল বাৰু হেৰি নহয় জুনহঁতৰ গাঁওখনৰ নাম সৰ্বনাশ আপুনি হ'বলা এতিয়ালৈকে তাৰ ঘৰৰ ঠিকনাটোই নাজানে কিন্তু আপুনিতো জানে কওক তেওঁ গাঁওখনৰ নাম কি গাঁওখনৰ নাম ৰূপকলীয়া আৰু দেউতাকৰ নামটো চাগে জানেই দম্বুৰ বৰা ঐ কচোন ক তই তাত এইখিনি সময়ত কি কৰি থাক তাত কি কৰিম আৰু ক্লাছৰ পৰা আহি যিমানহে ভাগৰ লাগে তাতে নিজে ৰন্ধা বঢ়াও কৰিব লাগে নহয় কিয় তোৰ লগত বোলে আৰু এজন থাকে তেওঁ ৰন্ধা বঢ়া নকৰে নেকি কোনে হেৰম্বদাই মোৰ লগত পঢ়িলে কি হ'ব হেৰম্বদাই কিজানি মোতকৈ 10 বছৰমান ডাঙৰ 10 বছৰ হে সেইটো দেখোন বুঢ়াই হ'ল তই মানুহ মাৰি দিবি দে ঐ তই বোলে আমাৰ মেচলৈ গৈছিলি কিন্তু তই নাছিলি নহয় পিছে হেৰম্বদাৰ পৰাহে মই খবৰবোৰ পালো খবৰ কি ক'লে হেৰম্বদাই মানে মোৰ কথা কি ক'ব আৰু তোক যে কলেজত সবে বৰ ভাল পায় তেনেকুৱা কথা আৰু সবে মানে তই তাত ছোৱালীবোৰৰ লগতো হলি গলি কৰা নেকি একেলগে পঢ়োতো কথা বতৰা নাপাতিলেতো আৰু নচলে হলি গলি আৰু কি তুমি তেওঁ আহিব বুলি কৈছিলা কাৰণে মই সব কাম পেলাই গধূলিতে আহি ঘৰত সোমাই আছোহি আৰু এতিয়া তুমি কৈছা তোমাৰ ফ্ৰেণ্ডজন কি নাম আছিল তেওঁৰ জুন নাম আৰু যিয়ে নহওক কিন্তু এইবোৰতো ঠিক কথা নহয় ঘৰলৈ যাওক কিন্তু তোমাকতো এবাৰ ইনফৰ্ম কৰিব পাৰে এটলিষ্ট ফোন এটাতো কৰিব পাৰে তুমি এতিয়া সেইবোৰ বাদ দিয়াচোন পাপা তেওঁৰ ঘৰত নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে নহ'লে মোক নোকোৱাকৈ তেওঁ কেতিয়াও নাযায় কাইলৈ মই ৰূপকলীয়ালৈ যাম ৰূপকলীয়া তাৰমানে জুনৰ ঘৰ গাঁৱত আৰু তুমি তেওঁক বিচাৰি গাঁৱলৈ যাবা যাম মোৰ বৰ চিন্তা হৈছে পাপা অ'কে কিন্তু তুমি যাব নালাগে তাতকৈ মই যাম তুমি কিয় এনেওতো মই জুনৰ ঘৰখন এবাৰ চাই অহা উচিত নে কি কোৱা কি আৰু কৰিবি বাগানৰ ছেকেণ্ড ক্লাৰ্কৰ কামটো পালো তাতে সোমাই আছো হ'লেও দেচোন কিবা এটাতো কৰিছ বিয়া বাৰ কথা ভাবিছ নেকি বিয়া মোৰ অৱস্থাটো দেখিছই মোলৈ আৰু কোনে ছোৱালী দিব কিয় নিদিব তই এবাৰ বিয়া কৰাম বুলি ক ছোৱালী মই ঠিক কৰিম পূৰ্ণিমাক তই কেনে দেখ পূৰ্ণিমা কিন্তু ঠিক আছে তই কথাটো ভাব কইনা গেৰাণ্টি মই দিছোঁ তাই সঁচাকৈ বৰ ভাল ছোৱালী দেখিলিতো দাইটি সি এতিয়ালৈকে নাহিল তাৰ গাত টাউনীয়া হাৱা লাগিছে কেতিয়া আহিব কেতিয়া খাব হেৰৌ হ'ব আৰু অথনিয়াৰ পৰা কেতিয়া আহিব বুলি হাঁহ হুমুনিয়াক আহি আছ ডেকা ল'ৰা লগৰ সমনীয়াক লগ পাইছে চাগে তয়ো তাৰমানে তাৰ চাইডহে ললি ঠিক আছে মোৰ কি তোৰ ল'ৰা তয়ে চম্ভালি থাক তোৰ সঁচাকৈয়ে খং উঠিল নে কি হেৰৌ তাকতো মই তোৰ হাততে গতাম তই তোৰ মতেই তাক গঢ়ি পিঠি লবি ইছ কি যে কথাবোৰ ক ভাত খাহি
ডম্বুৰ বৰাৰ কাৰ নাম? হওঁতে নামটো মোৰেই, পিছে আপোনাকহে চিনিব পৰা নাই। আহকচোন বহি বহি। হ'ব। মই আচলতে জোনক বিচাৰিহে ইয়ালৈ আহিছোঁ। আচৰিত হৈছে নে ভয় খাইছে? চিন্তা কৰিব নালাগে, তেওঁ ঘৰত আছে যদি মাতি দিয়ক। তেওঁৰ লগত মোৰ অলপ জৰুৰী কথা আছে। মোৰ যদি ভুল হোৱা নাই আপুনি নিশ্চয় ঠিকেই ধৰিব পাৰিছা, মই ৰিণীৰ দেউতাক। তুমি খবৰ নিদিয়াকৈ আহি ইয়াত সোমাই আছেহি আৰু তাই ঘৰত অশান্তি কৰিছে। কথা পাতা। হেল্ল' ৰিণী, আচলতে মই তোমাকো লগত লৈ যাব লাগিছিল, তেতিয়া অন্তত তুমি এনেকৈ আবদাৰ নকৰিলাহেঁতেন। তোমাৰ জোন যিটো ঘৰত থাকে তেনেকুৱা ঘৰত মই মোৰ ছাৰ্ভেণ্টকো থাকিবলৈ নিদিওঁ। হেল্ল', অ' ভৰালি কওক। আজিকালি ল'ৰা ছোৱালীৰ কথাটোতো জানেই, সি বোলে কাৰোবাক কথা দি থৈছে। মই বাৰু কি কৰিম কওক। অ'কে অ'কে, কোনো কথা নাই। আৰু আপুনি ঠিকেই কৈছে, আজিকালি ল'ৰা ছোৱালী। আমাৰ ৰিণীয়ে বা তলে তলে কি কৰি থৈছে কোনে জানে, নে কি কয়? কৈছোতো ৰিণী মোৰ লগত পঢ়ে, মোৰ ভাল বন্ধু। তই কৈছ বাবে মই বিশ্বাস কৰিছোঁ বাৰু, কিন্তু জোন বুঢ়া মেথাসকলে কথা এষাৰ কৈ থৈ গৈছে, বোলে সমানে সমানে কৰিবা কাজ, হাৰিলে জিকিলে নাই লাজ। এতিয়া মনে মনে থাকচোন। আৰু পিতাই, মই যিয়ে নকৰোঁ তোক সুধিয়ে কৰিম, গতিকে অবান্তৰ চিন্তা কৰিব নালাগে। আৰু হেৰি, কাইলৈ মই যাবগৈ লাগিব। কাইলৈ? অঁ, পঢ়িবলৈ আছে। ইয়াত মোৰ পঢ়া শুনা নহয়। কিয় ৰমেন, আজি দলে বোলে ইয়ালৈ আহিলি যে? নাহি আৰু উপায় আছেনে? আমাৰ নাচনি দেখো দেখা দেখিয়ে নাই। ইফালে কাইলৈ আমাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত মন্ত্ৰী আহিব, বিহু নাচিব লাগিব। তাৰে আজি ফাইনেল ৰিহাৰ্চেলটো কৰি লওঁ। তাই ওলায়ে আছে। আচলতে জোন আজি চহৰলৈ গৈছিল নহয়, তাৰ আজি পৰীক্ষাৰ খবৰ ওলাব। সি আহি পোৱা নাই বাবে চাগে। জোন পাছ কৰিলো বুজিছ, ৮০টাৰ ভিতৰত দ্বিতীয় হৈছো। ঐ
পক্ষী ঘোঁৰাত উঠি ফুল কোঁৱৰে মাৰিলা কাষলে উৰাকিৰে মইনা চলা দেখো পানী ৰেল গাড়ী মাতে ঘেৰে ঘেৰাই চেংকলি দিকলি বাই কল খাই বাকলি দিলি বাই বাটচৰা মুখলৈ যাওঁ আহে কি নাহে কি বাই মোৰে এখন ৰঙিলি বাই বেঙা মেলি মেলি চাওঁ নাচি জোৱাহি হিয়া জোৰ পৰা কৈছ কুলৈ চোৱাহি থাকিবি হেৰি এইক দেখা নাই যে ইয়াতে আছিলে গা ধুবলৈ সোমাল নেকি বাৰু তাইক কবি এইবাৰ আৰু পৰীক্ষা দিহে আহিম আহোঁ পিতাই তাৰ মানে তই হৰালিৰ লগত জিদত লাগি ৰিণীৰ বিয়া পাতিব খুজিছ ক'ব পাৰ কিন্তু বিয়া মোৰ ইচ্ছামতেহে হ'ব মোৰ বিশ্বাস যোনে মোৰ কথা নেপেলায় পেলাব নোৱাৰে তেতিয়াহ'লে মই আহোঁ মই এইবোৰ কথা ক'লে হয়তো মোক নোখোৱাই তই জনা বুজা ল'ৰা তেখেতৰ প্ৰস্তাৱ বৰ লোভনীয় হ'ব পাৰে কিন্তু তই সিদ্ধান্ত লওঁতে একেবাৰে সাৱধান হবি আৰু মনত ৰাখিবি কিছুমান বিহৰ সোৱাদো কিন্তু বৰ মিঠা হয় ৰিণী মোৰ একমাত্ৰ ছোৱালী বৰ মৰমৰ আজিলৈকে এনেকুৱা হোৱা নাই যে তাই বিচৰা যিকোনো বস্তু মই দিয়া নাই গতিকে তাই বিচৰা ধৰণে তাইৰ বিয়াখনো তোমাৰ লগতে হ'ব কিন্তু মোৰ কেইটামান কণ্ডিশ্যন আই মিন টু চে চৰ্ত আছে চৰ্ত ৰাতিপুৱাই কলৈ ওলালি নকবি আৰু যোৱা নিশা শুবই নোৱাৰিলো আজি পৰা পৰীক্ষা আৰম্ভ হৈছে নহয় নামঘৰত চাকি বন্তি এগছ জ্বলাই থৈ আহোঁগৈ ভালেই হ'ব যা পঢ়া শুনাততো সি ভালেই ভগৱন্তই এইবাৰ তোৰলৈ চকু মেলি চাব মোৰনো আৰু কি তাৰেই ভাল হওক উন্নতি কৰক তেনেহ'লে তুমি
ভাৰ্গৱ বৰুৱাৰ চৰ্তই মানি ল'লা হয় তাৰ বাহিৰে আৰু মই কি কৰিব পাৰোঁ ঠিক তুমি আৰু কি কৰিবা আচলতে তুমি কি কৰিব খুজিছা সেয়াওতো তুমি গম পোৱা নাই আপুনি কি ক'ব খুজিছে মই আৰু কি ক'ম কিন্তু তুমি ঘৰত কথাটো ক'লানে নাই ঘৰত তহঁত নিশ্চয় আচৰিত হৈছ ময়ো হৈছিলোঁ যে ইমান ডাঙৰ মানুহ এজনে এনেকুৱা এটা কথা ইমান সহজে মানি ল'লে কেনেকৈ কিন্তু তেখেতে ক'লে যে তেখেতৰ দুটামান চৰ্ত আছে চৰ্ত মোৰ প্ৰথম চৰ্ত হ'ল তোমাৰ পৰীক্ষা শেষ হোৱাৰ 10 দিনৰ ভিতৰত এই বিয়াখন হ'ব লাগিব তোমালোকে ঘৰত যি নকৰা মোৰ ঘৰত এইখন ঘৰৰ মানদণ্ড ৰক্ষা কৰি বিয়াখন হ'ব লাগিব তুমি কি ভাবা মইতো তোমাৰ ঘৰ দুৱাৰ দেখিছো সেইখন ঘৰত জানো ঋণী থাকিব পাৰিব কিন্তু কিবা এটা কাম ঠিক নোহোৱালৈকে ঠিক সেইটো বিষয়ত তুমি এতিয়া একোৱেই কৰিব নোৱাৰা আৰু সেইকাৰণে তুমি মোৰ দ্বিতীয় চৰ্তটো শুনি লোৱা ঋণী মোৰ একমাত্ৰ সন্তান আজি মোৰ যি আছে এটা সময়ত এই সকলোবোৰ তাইৰেই হ'ব গতিকে বিয়াৰ পাছত তুমি মোৰ লগত থাকি কাম বন শিকা কাৰণ ভৱিষ্যতে ঋণীৰ নামত থাকিলেও এই সকলোবোৰ তুমিয়ে চোৱা চিতা কৰিব লাগিব তুমি বুজিছাতো মই কি ক'ব খুজিছো তই কি বুলি ক'লি হেৰো বিয়াৰ নামত তোক যে তেখেতে আমাৰ পৰা কাঢ়ি নিব খুজিছে বিয়া এখন হ'ব তাত আমাৰ মতামতৰ কোনো দামেই নাই নেকি পাতা বুলি ক'লেই বিয়াখন পাতিব পাৰি নেকি তেখেতক কৈ দে এতিয়াই বিয়া পতাটো অসুবিধা কাম বন হওক তাৰপাছত নহয় পিতাই ঋণীক বিয়া কৰাবলৈ হ'লে মই আৰু দেৰি কৰিব নোৱাৰো তেতিয়াহ'লে সেইজনী ছোৱালীক তই বিয়াই পাতিব নালাগে পিতাই তই মিছাতে আপত্তি নকৰিবি দাইটি সি যেনেকৈ বিচাৰিছে তেনেকৈ তাৰ বিয়াখন হ'ব আমি এতিয়া বিয়াখন পতাৰহে কথা ভাবিব লাগে কোনেও একো ভবাৰ দৰকাৰ নাই বিয়া আৰু কি মোৰ লগত মোৰ 2-4জন বন্ধুহে যাব তই খুৰী আৰু পূৰ্ণিমা বিয়াৰ দিনাখন গ'লেও হ'ব আৰু আমাৰ গাঁৱৰ মানুহবোৰ নবীন ৰমেন বায়ন মণ্ডল তই কাকো বিয়ালৈ নামাতো নেকি চবকে মাতিলে কি হ'ব তেওঁলোকৰ ঘৰলৈ ডাঙৰ ডাঙৰ মানুহ আহিব মিছাতে যাকে তাকে মাতি বুজিছো এতিয়া মই সকলো বুজিছো তই আৰু এতিয়া আমাৰ হৈ থকা নাই কাৰোবাৰ সম্পত্তি লোভত তই নিজকে বিক্ৰী কৰিছ ঠিক আছে তই যা দাইটি তাক যাবলৈ ক পূৰ্ণিমাই তাক আৰু ক নিজৰ ল'ৰা বিয়া পাতি মই মোৰ গাঁওখনৰ মানুহক হেৰুৱাব নোখোজো তই যাগৈ ঈশ্বৰে তোক মংগল কৰক কিন্তু পিতাই শুনা নাই নেকি আশীৰ্বাদ দিলোৱে নহয় আমি আৰু বিয়ালৈ নাযাওঁ আমি গ'লে তই লাজে পাবি যাগৈ মই আহোঁ পাৰিলে পিতাইক বুজাবি দম্বুৰ চাচোন তাক মানুহ কৰিবলৈ ইমান কষ্ট কৰিলো আৰু নতুন ঘৰ এখন নতুন আপোন এজন পালে পাৰিবাৰে পাহৰিব মৰম উপজা ঘৰৰে চিনাকি পদূলি এৰি থৈ গ'লে গৈ কৰি থৈ কাহিনী মোৰ বুকুৰে
হাততে ধৰি লৈ খুজি দুখুজি কিহৰ ভালটো হ'ব বাপেকৰ বুকুত সেইপাত খেল মাৰি যোৱাটো ভাল হোৱাটো মই কিয় ভাবিম তেতিয়াহ'লে নাভাবিবি কিন্তু মোক সেইবোৰ কথা শুনাই নাথাকিবি সৰুৰে পৰা একেলগে ডাঙৰ হৈছো দুদিনতে তাক মই পৰ বুলি ভাবিব নোৱাৰো নহয় পূৰ্ণিমাই নোৱাৰো ওদাইটি সি এটা ভুল কৰিলে বুলি আমিও ভুল কৰিম নেকি আৰু এদিনটো সি বুজিবই যে আমাতকৈ আপোনাৰো তাৰ কোনো নাই জুন শুনা কালি যে তোমাক গাড়ী সাৰ্ভিসিং কৰিব দিছিলো কৰালা নহয় কৰালো কিয় তোমাক যে মই 1000 টকাটো দিছিলো হিচাপটো নিদিলা যে খৰচ কৰা কিন্তু হিচাপ নিদিলে পাপাই বেয়া পায় সখীয়তী চৰাই তই আনিলি কি বতৰা চাদৰৰে আচলতে মৰমৰে সপুৰা যেন পাৰিলি ঐ দেহতে লাজুকিবনে দৰা তোৰ তুল পৰা গালতে কি যাদু